আজি আপোনালোকক জনাম লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। প্ৰথমতে হৈছে আত্মসহায়ক গোটৰ সদস্য নাম আপোনাৰ নামটো দিব, তাৰপিছত গোটৰ নামটো দিব, গোটৰ যিটো EMI কোড থাকে কোডটো দিব, মোবাইল নাম্বাৰটো আপোনাৰ দিব লাগিব, যোনটো জাতিৰ হয় সেইটো টিক কৰিব বক্সত, ঠিক আছে। ছেভিংছ একাউণ্টৰ নাম্বাৰটো দিব, কোনটো বেংকৰ হয়, কোনটো শাখাৰ হয়, IFSC কোডটো দিব, লগতে আপোনাৰ গাঁওখনৰ নামটো ইয়াত দিব লাগিব। প্ৰথমতে গোটেইখন চাই ল'ব। এখন ফৰ্ম হয়, ফৰ্মখন মই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে প্ৰথম পেজটো ফিল আপ হৈ গ'ল, ছেকেণ্ড পেজলৈ আহিব। ছেকেণ্ড পেজত লিখা আছে আপোনাৰ উন্নয়ন খণ্ডৰ নাম, ডিষ্ট্ৰিক্টৰ নাম আৰু আপোনাৰ ভোটাৰ EPIC ID নম্বৰ, মানে ভোটাৰ যিটো নাম্বাৰ থাকে তাৰ নাম্বাৰ দিব লাগিব। ভোট কেন্দ্ৰৰ গ্ৰহণৰ নামটো দিব লাগিব, কোনটো কেন্দ্ৰত আপুনি ভোট গ্ৰহণ কৰে তাত দিব লাগিব, তাৰ নামটো লিখিব লাগিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো লিখিব লাগিব। সন্তানৰ সংখ্যা আপোনাৰ কিমানটা সংখ্যা আছে, সন্তান আছে, সেইমতে আপোনাৰ 3টা বা 4টা সেইমতে দিব লাগিব। বাকী স্পেচটো এৰি দিব। আপোনাৰ গছপুলিকেইটা জীয়াই আছেনে লিখিছে নহয়, 20ৰ ক নম্বৰ সংখ্যাটো, সেইটো গছ লিখিলে হ'ল, হয় বা নহয়। হয় অপশ্যনটো ক্লিক কৰি দিব যে আপোনাৰ গছপুলিকেইটা জীয়াই আছে। তাৰপিছত পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ আপুনি কি কৰিব, তাক আপোনাৰ ডাকাৰী, মই ডাকাৰী দিছোঁ, যিটো হাঁহ পালন কৰিম তাৰ কাৰণে ডাকাৰী দিছোঁ। ঘোষণা পত্ৰটোত আপোনাৰ চাইনটো কৰি দিব। সংকল্প পত্ৰটো 1 হৈছে আপোনাৰ নামটো দিব, আপোনাৰ স্বামীৰ নামটো দিব, বয়সটো দিব, আপোনাৰ গোটৰ নামটো দিব লাগিব। সংকল্প পত্ৰ 1 নম্বৰ, তাৰ তলত চাইনটো কৰি দিব। সংকল্প পত্ৰ 2ত আপোনাৰ ঠিক তেনেকৈ নামটো, স্বামীৰ নামটো, গোটৰ নামটো, বয়সটো দিব লাগিব। মোৰ উপস্থিতি আবেদনকাৰীয়ে তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে আপোনাৰ ডেটটো দিব আৰু চাইনটো কৰি দিব, ঠিক আছে তলত। তো সংকল্প পত্ৰ 1 আৰু 2ত ছেম থাকিব, একে দিব লাগিব। এই ইংৰাজী যিখন আছে সংকল্প পত্ৰ 1, 2 এইটো এৰি দিব, ফিল আপ কৰিব নালাগে। ইয়াতে আহিলে আপোনাৰ ফটো দুখন যিটো আছে, এখন আপোনাৰ থিয় হৈ থকা ফটো আৰু গছপুলিটোৰ লগত, এখন গছপুলিটোৰ লগত বহি থকা ফটো দিব লাগিব। দুখন আপোনালোকে আঠা লগাই দি দিব, ঠিক আছে। দুখন যিটো খালী বক্স আছে তাত দিব লাগিব। লগতে ইয়াত আপোনাৰ বহুতো বাণিজ্যৰ নাম লিখিব, আপুনি কোনটো ব্যৱসায় কৰিব সেইমতে, ধৰক এৰী পালন, মুগা পালন, ছাগলী পালন, সেইমতে আপুনি ইয়াক নিৰ্বাচন কৰিব পাৰিব। বহুতো দিয়া আছে, ইংৰাজীটো আছে বা অসমীয়াটো আছে, সেইমতে আপুনি ফিল আপ কৰি দিব। বহুতো দেখিছে, আপুনি ইয়াত থকা যিকোনো এটা ব্যৱসায় আপুনি কৰিব পাৰিব বা আপুনি এই টিকটো দিব লাগিব। তাৰপিছত আছে আপোনাৰ এটা বেক চাইডটো আছে, এইখন চাই ল'ব। যোগ্যতা আপোনাৰ কোনকেইটা যোগ্যতা থাকিলে আপুনি 10,000 টকাটো পাব, তাত দিয়া আছে। আৰু বাছনি সমিতি চিলেকশ্যন কমিটিটো কেনেদৰে আপুনি চিলেক্ট হ'ব, কমিটিখন কোন কোন আছে, কমিটিত কেনেকৈ আপুনি চিলেক্ট কৰিব, এই গোটেইখিনি আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি পঢ়ি ল'ব এবাৰ, ঠিক আছে। অ'কে, ফৰ্মখন এবাৰ ভালদৰে পঢ়ি ল'ব, সেইমতে আপুনি পঢ়ি লৈহে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। এতিয়া আপোনাৰ বিজনেছ প্লেনটো আপুনি কি কৰিব তাত লিখি দিব। নেম অফ দ্য এণ্টাৰপ্ৰেনাৰ মেম্বাৰ, আপোনাৰ নামটো দিব। SHG MIC কোড, আপোনাৰ গোটৰ যিটো কোড থাকে সেই কোডটো দিব লাগিব। ব্যৱসায়টো দিব, কাৰেণ্ট ইনকাম সেইটো হয় এনুৱেল, সেইটো দিব। এক্সপ্লেইন কৰিব আপোনাৰ কোনকেইটা মেটেৰিয়েলৰ কাম কৰিব, ডাকাৰী, ফুড বা মেডিচিন, কোনকেইটা খৰচ হয়, ইউনিট প্ৰাইচটো কিমান হ'ব সেইমতে দিব। ইউনিট ৰিকুৱাৰ্ড কিমানটা লাগিব, টোটেল কষ্টটো কিমান পৰিব, এই গোটেইখিনি ফিল আপ কৰিব লাগিব। প্ৰডাক্ট, আপুনি যদি ডাকাৰী কৰে প্ৰডাক্ট কি হয়, মিট হওক কিমান কেজি উৎপাদন হ'ব, সেইমতে আপুনি ইয়াত দিব লাগিব। লগতে আপোনাৰ ফৰ্মখনৰ লগত যিটো আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰ হয়, পাছবুকৰ জেৰক্স কপিটো তাত গাঁঠি দিব লাগিব। তো এইখনে হৈছে আপোনাৰ ফৰ্মখন, ভালদৰে এবাৰ চাই ল'ব এই ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ফৰ্মখন ভালকৈ ফিল আপ কৰি ল'ব। যদি ফিল আপ কৰোঁতে খেলিমেলি হৈ যায় তেতিয়া আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব আৰু 10,000 টকাটো আপোনালোকে লাভ কৰিব। তো আজিৰ ভিডিঅ' এইটোৱে আছিল, আশা কৰিছোঁ ভিডিঅ'টো ভাল